Okay, good evening everyone. আজি তোমালোকৰ এইটো ফাৰ্ষ্ট ক্লাছ তোমালোকৰ ধৰা ক্লাছ 12 কেমিষ্ট্ৰি সো আজিৰ পৰা তোমালোকৰ প্ৰথম চেপ্টাৰটো তোমালোকৰ ড্ৰব চেপ্টাৰটো ষ্টাৰ্ট কৰিম মই সলিউশন ঠিক আছে তাৰ পিছত তোমালোকৰ মই ড্ৰবটো চাও কিমান সোনকালে চেছ কৰিব পাৰি ধৰা তোমালোকৰ 7-8টা যি ক্লাছ লাগে আৰু মানে লাগি যায় এইটো ডাঙৰ চেপ্টাৰটো মানে যোৱা বছৰটো 10টা মান ক্লাছ লাগি গৈছে সো যিমান পাৰি মই ফাষ্ট যাবলৈ চেষ্টা কৰিম আৰু অক্টোবৰ মানলৈকে তোমালোকৰ কোৰ্সখিনি ধৰা ফিনিশ হৈ যাব মই এটা যখন জপাই দিবাচোন জাস্ট ক্লোজ দ্যাট হেৰি এইটো কি কয় তোমালোকক মই ভালদৰে স্ক্ৰিনত ধুনীয়াকৈ শ্বেয়াৰ কৰি পেলাই এতিয়া মই বুজাই যাম তাৰপিছত তোমালোকৰ কমপ্লিট চেপ্টাৰটো যেতিয়া বুজাই শেষ হ'ব মই তাৰ বা ইন দা মিন টাইম তোমালোকৰ নোটটো দি দিম এটা প্ৰথমতে মই নোটটো কিয় দিয়া নাই কাৰণ বস্তুখিনি নোটটো পঢ়িলে তোমালোকে বুজি নাপাবা আৰু নোটটো পাই যোৱাৰ পিছত পঢ়িবলৈ মন নোযোৱা হয় এটা ভাবিব পাৰা যে স্যাৰে দি দিলেতো আমি পঢ়িমেই কিন্তু পঢ়াই মানে সেইটো এক্সপেৰিয়েন্স হৈ গৈছে গতিকে মই তোমালোকৰ নোটটো চিন্তা কৰিব নালাগে ইয়াত যিখিনি স্ক্ৰিনত বুজাম তোমালোকে সেইখিনি জাস্ট ৰাফ হিচাপে লিখি যাব পাৰা কিন্তু ভালকে মানে নোট হিচাপে তোমালোকৰ এটা পিডিএফ এটা দি দিয়া যাব ঠিক আছে মই এটা স্ক্ৰিনটো শ্বেয়াৰ কৰি লৈছো বেছি স্পীড নাযাওঁ মই এটা জোখতে গৈ থাকিম এতিয়া মিলাই যাম তোকে বুজি নাপাকে একো নাথাকা আৰু সকলোৱে মাইকটো ক্লাছৰ মাজত অফ কৰি থবা যদি কিবা বুজিবলগীয়া থাকে বা সুধিবলগীয়া থাকে কিবা এটা বস্তু বুজি পোৱা নাই তেতিয়া লগে লগে সেইখিনিতে তোমালোকে মাইকটো মানে অন কৰি লৈ সুধিলেই হ'ল বা যদি কোনোবাই বোলে ক্লাছৰ মাজত একদম লাজ নকৰিবা আৰু ইয়াত ধৰা কোনেও কাকো চিনি নোপোৱা হয় নাই অসমৰ সব জেগাৰ পৰা ধৰা আছা একদম ধেমাজিৰ পৰা ধৰা ইফালে ধুবুৰীলৈকে আছা আৰু ষ্টুডেণ্ট অসমীয়াত ষ্টুডেণ্টখিনি অকণমান কম হৈ আছে বাৰু এতিয়া লিখি যাম নেকি লিখি যাবা শ্বৰ্টকাট হিচাপে অসমীয়া মিডিয়ামত প্ৰথম যোৱা বছৰ তেনেকুৱা আছিল অসমীয়া মিডিয়ামত প্ৰথম কম আছিলে কিন্তু লাষ্টলে প্ৰায় হৈছিলে 35 জন মান ষ্টুডেণ্ট হৈ যায় সেপ্টেম্বৰ মানলৈকে জয়েন কৰে মানে ল'ৰা-ছোৱালী সো হেতু তোমাকে ভাবিব নালাগে যে আমাৰ ষ্টুডেণ্ট 2 জন এতিয়া বৰ্তমান কম হৈ আছে গতিকে এতিয়াও কম মানে কি আৰু 12-15 জন আছে ধৰা কিমান জন জানো এনেকুৱা নহয় মই এজন ষ্টুডেণ্টকো যেটো এফৰ্ট দি পঢ়াম তোমালোকৰ 100 জন থাকিলে কি ঠিক আছে হেতু ইংলিশ মিডিয়ামত বাৰু বেছি হৈছে ষ্টুডেণ্ট হ'ব একনে মই এটা স্ক্ৰিনটো শ্বেয়াৰ কৰিছো আৰু ঠিক আছে কপি পেন লৈ লবা মই লিখোৱাখিনি তোমালোকে নোট হিচাপে জাস্ট মানে বুজি যোৱা আৰু বস্তুটো ৰেকৰ্ডেড ভিডিও এটা মোৰ ক্লাছটো ৰেকৰ্ড হৈ আছে সো ৰেকৰ্ডিংটো মই হেৰি কৰি পেলাই আপলোড কৰোতে কনভাৰ্ট কৰি অলপমান সময় লাগে ধৰা গোটেই ৰাতিটোত ধৰা কনভাৰ্টটো হৈ যায় আৰু ল্যাপটপটো অন কৰি থৈ দিও নিজে হৈ যায় ৰাতিপুৱালে আপলোড দি দিও যোৱাকালি ক্লাছটো আপলোড দি দিছো তো আজিটো তোমালোকে তেনেকৈ পাবা ঠিক আছে ওকে আৰু কোনোবাই যদি বোলে কিবা ভয়েসটো মোৰ আহা নাই কিয়া বা হেৰি হৈছে দেখা পোৱা নাই মই ইয়াতে তাৰমানে স্ক্ৰিনখন শ্বেয়াৰ কৰাৰ পিছত মানে মই দেখা নাপাওঁ সো সেইখিনিতে ষ্টপ কৰি পেলাই জাস্ট মাইকটো অন কৰি পেলাই কোনোবা এজনে কৈ দিলে হ'ল যে স্যাৰ দেখা পোৱা নাই ঠিক আছে তেতিয়াহলে এটা চাই যোৱা ধুনীয়াকে দেখা পাইছা সকলোৱে ঠিক আছে এতিয়া আজি ঠিক আছে হ'ব ড্ৰব ইংলিছত ইয়াৰ নাম সলিউশন বুলি কোৱা যায় মই ইংলিশ টাৰ্মবোৰ তোমালোকক সমানে মানে কৈ যাম কিয় কাৰণ বহুত ক্ষেত্ৰত তোমালোকৰ এই ইংলিশটোৰ দৰকাৰটো হৈ যায়গে মানে কিতাপত ধৰা হেৰি কৰিবৰ কাৰণে সেকেন্ডে মোৰ পেন্সিল ডালে কি হ'ল ৰবচোন পেন্সিল ডালৰ কি প্ৰবলেম দিছে সলিউশন
সো ইংলিছত ইয়াক কোৱা হয় সলিউশন বুলি অসমীয়াত ৰ'ব মই তোমালোকৰ অসমীয়া টাৰ্মখিনিও সমানে সমানে কৈ যাম তোমালোকে জাস্ট খালি বুজি গলে হল এই চেপ্টাৰটোৰ পৰা তোমালোকৰ দ্ৰব চেপ্টাৰটোৰ পৰা তোমালোকৰ চাগে 7 মাৰ্কস আহে নেকি 7 মাৰ্কস আহিব 7 মাৰ্কস ঠিক আছে এতিয়া চোৱা তাৰপিছত তোমালোকে জয়েন কৰি ল'বা আৰু ঠিক আছে এতিয়া চোৱা দ্ৰব এটা কেতিয়া গঠন সলিড বুলি পাই আহিছা হয় কিন্তু ইয়াত সলিউশন বুলি ক'লে দ্ৰব এটা দুটা বস্তু কম্পোনেন্ট থাকে সদায় দুটা বস্তু থাকিব মিনিমাম দুটা থাকিবই লাগিব অকলে এটা বস্তু এটা ধৰা তোমালোকে ক্লাছত সাপোজ এজনে ষ্টুডেন্ট তেওঁ কিবা ফাৰ্স্ট সেকেন্ড থাৰ্ড কিবা মানে থাকিব জানো ডেফিনেটলি নাথাকে প্ৰথম অকলে যদি এজনে ষ্টুডেন্ট থাকে তেওঁ ফাৰ্স্ট সেকেন্ড থাৰ্ড এইবোৰ একো নাই তেওঁ অকলে দুজন থাকিলেহে তোমালোকৰ কি হ'ব এজনক ফাৰ্স্ট দিব পাৰি এজনক কি দিব পাৰি সেকেন্ড দিব পাৰি সব বস্তুটো এনেকুৱা দ্ৰব এটা হল দুটা বা তিনটা বা দুটা বা তাতকে বেছি তিনটা বুলি কোৱা নাই দুটা বা তাতকে বেছি আৰু হল দ্ৰবৰ দুটা বা তিনটা পদাৰ্থৰ দুটা বা তাতকৈ বেছি এটো একচুয়ালি ততোধিক বুলি লিখিব লাগিছিলে মই লিখি দিছো ৰবা দুটা বা ততোধিক পদাৰ্থৰ সমসত্ব মোৰ অকমান স্পেলিং কিটা হয়তো অকমান খেলিমেলি হ'ব পাৰে দুই এটা সমসত্ব মিশ্ৰণ দুটা বা ততোধিক মানে পদাৰ্থৰ সমসত্ব মিশ্ৰণ এটা চোৱা সমসত্ব মিশ্ৰণ শব্দটোৱে কি বুজাইছে চোৱা ধৰি ললো আমি এটা এনেকুৱা ধৰণৰ ধৰা এটা ল্যাবৰেটৰীত পোৱা বিকাৰ এটা ললো হল এতিয়া বিকাৰটোত ধৰা আমাৰ কি আছে ইয়াতে পানী আছে হল মই এটা এৰেঞ্জমেন্টত লিখিছো চোৱা বস্তুটোৱে এটা প্যাটাৰ্নত লিখিছো দেখিছা এটা তাত আমাৰ দি দিলো ধৰি ললো নিমখ হয় তাতে ধৰি ললো আমি নিমখ দি দিলো সো নিমখ দি দিয়াৰ লগে লগে আমাৰ কি হৈ যাব সেইখিনি বস্তু প্ৰথম অৱস্থাত তোমাৰ কি হৈ যাব গলি নাযাব প্ৰথমতে অলপ সময় কি থাকিব বস্তুখিনি ৰৈ থাকিব কিন্তু এটা সময়ৰ পিছত তাক ধৰা তোমালোকে জুকাৰি আছা আধা ঘন্টামান পিছত কি হৈ যাব বস্তুখিনি বা 15-20 মিনিট পিছত বস্তুখিনি মিশ্ৰ মানে দ্ৰবীভূত হৈ গ'ল দ্ৰবীভূত এই যে সমসত্ব ৱৰ্ডটো মিনিংটো যে দেখিছা সমসত্বটোৱে কি বুজাইছে চোৱা ইয়াতে এই প্ৰতিটো দেখিছা প্ৰতিটো যে ৱাটাৰ মলিকুল বা পানীৰ অণুৰ মাজত পুৰা সমানভাৱে তোমাৰ কি হৈ যাব পুৰা সমানভাৱে মানে দ্ৰবীভূত হ'ব পুৰা সমানকে মানে দ্ৰবীভূত হৈ যাব এনেকুৱা নহয় যে এইখিনি জায়গাত কেইটামান ৱাটাৰ থাকি গ'ল মাজত ধৰা বোলে তোমাৰ এইখিনি জায়গাত বোলে একো নাই হেনেকুৱা নহয় পুৰা সমানকে যদি দ্ৰবীভূত হৈ যায় তেতিয়াহে তাক তোমাৰ দ্ৰব বুলি কোৱা যাব বুজি পালা ধৰি ললো এনেকুৱা এটা কিবা এটা বিকাৰ ললো আমি ধৰি ললো এটা বিকাৰ ললো বিকাৰটোত অলপমান কি কৰিলো বালি দি দিলো চেণ্ড বালি যে বালি অলপ ধৰা ওপৰৰ পৰা আমি ঢালি দিলো সব বালিখিনি ঢালি দিওঁতে কি হৈ যাব বালিখিনি তলত আহি জমা হৈ যাব সব বালি এইখিনি জায়গাত থাকিলে ধৰা অকমান বেকা হৈ আছে বিকাৰটো বালি এইখিনি থাকিলে অকমান মাজত অকমান জায়গা গ্যাপ নাই ৰৈ গৈছে বুজি পাইছা এইখিনি ধৰা গ্যাপ ৰৈ গৈছে আকৌ ধৰা বোলে এইখিনি জায়গাত অকমান বোলে এনেকে খালি জায়গা ৰৈ গ'ল মাজত ধৰা বোলে অকমান খালি জায়গা ৰৈ গ'ল সো এইটো সমসত্ব মিশ্ৰণ নহব মানে কাৰণ বালিখিনি তলত জমা হৈ গৈছে বুজি পাইছা বালিখিনি তলত জমা হৈ গৈছে সো সেইটো এটা সমসত্ব মিশ্ৰণ নহব এইখিনিকে ক্লিয়াৰ বুজি পাইছা তাৰ মানে প্ৰতিটো জাগাই তোমাৰ মানে বালিখিনি সোমাব লাগিব এই মাজত যত যত গ্যাপ থাকি গৈছে সেই গ্যাপবোৰত তোমাৰ কি হ'ব লাগিব প্ৰতিখিনিতে ইয়াত যদি এটাকে সোমাইছে প্ৰতি জাগাতে মানে এটাকে সোমাব ধৰি ললো প্ৰতি জাগাতে এটাকে সোমাব বুজি পাইছা প্ৰতি জাগাতে এটাকে সোমাব তেতিয়াহে তোমাৰ এটা দ্ৰৱ গঠন হ'ব
বস্তুটো আৰু বস্তুখিনি তোমাৰ কি হৈ যাব লাগিব ধৰা পানীত নিমখখিনি দি দিয়াৰ লগে লগে গলি গলি এটা সময়ত নাইকিয়া হৈ গ'ল তাৰপিছত তুমি নাইকিয়া হৈ গ'ল যে ঠিকে আছে এতিয়া তুমি যদি পাইপ এডাল ষ্ট্ৰ দি যদি তুমি বোলে কোল্ড ড্ৰিংক বা পানী গ্লাছ বোলে পানী অকণমান ষ্ট্ৰ এডাল দি খাওঁ বুলি ভাবিলা ধৰি ললো এডাল ষ্ট্ৰ এডাল এনেকে ল'লা লৈ পেলাই ধৰা তোমালোকে পানীখিনি ধৰা ইয়াৰ পৰা অকণমান নিমখ পানী খাওঁ বুলি ভাবিলা কোনোবা এটাই ধৰা বোলে মই পাইপডাল চিধা লওঁ কোনোবাই এইখিনিৰ পৰা ল'লা কোনোবাই বোলে মন গ'ল বোলে মই নাই মই এইখিনিৰ পৰা লওঁ ইহঁতকেইটাৰ খোৱা জেগাৰ পৰা নলওঁ তুমি এতিয়া তোমালোকে ভাবা এইখিনি জেগাৰ পৰা লোৱা পানীখিনি আৰু এই পানীখিনি বা এই পানীখিনিৰ সিহঁতৰ যিটো লুনিয়া যিমান নিমখীয়া হ'ব পানীখিনি সলনি হ'ব নেকি বেলেগ বেলেগ হ'ব নেকি বেলেগ বেলেগ হ'ব নেকি ডেফিনেটলি নহয় নহয় কিয় নহয় কাৰণ সেইটো এটা কি হয় এইটো এটা সমসত্ব মিশ্ৰণ যাৰ কাৰণে সিহঁতৰ এইখিনি জেগাত যিমানখিনি নিমখীয়া জেগা থাকিব পানী যিমানখিনি নিমখীয়া হৈ থাকিব ইয়াতো সমান নিমখীয়া এইখিনিতো সমান নিমখীয়া সব তেনেকুৱা ক্ষেত্ৰত তাক দ্ৰৱ বুলি কোৱা হ'ব সবৰে ক্লিয়াৰ বুজি পাইছা গোটেইকেইজন পাইছো স্যাৰ ঠিক আছে ওকে কোনোবাই বুজি নাপালে খালি মোক মাইকটো অন কৰি সুধিলেই হ'ল এতিয়া চোৱা নেক্সট যোৱা এতিয়া আহিব দ্ৰৱ এটা গঠন হ'বৰ কাৰণে কি কি বস্তু লাগিব যিকোনো পদাৰ্থ এটা গঠন হ'বলৈ বস্তু লাগে নে নাই চ' দ্ৰৱ এটা গঠন হ'বলৈ আমাক কি কি বস্তুৰ প্ৰয়োজন হ'ব চ' দ্ৰৱ এটা গঠন হ'বলৈ সদায় দুটা বস্তু লাগিব এটাক কোৱা হয় দ্ৰাৱ হ'ল এটাক কোৱা হয় দ্ৰৱ আনটোক কোৱা হয় দ্ৰাৱক হ'ল এটাক কোৱা হয় দ্ৰাৱ আনটোক কোৱা হয় দ্ৰাৱক এটাক ইংলিছত কোৱা হয় সলিউট এটা ইংলিছত কোৱা হয় সলিউট বুলি আৰু দ্ৰাৱকক ইংলিছত কোৱা হয় সলভেন্ট বুলি এটাক কোৱা হয় সলিউট আনটোক কোৱা হয় সলভেন্ট আৰু দুইটা মিলি পেলাই এই দ্ৰৱটো গঠন হ'ব যাক ইংলিছত কোৱা হয় সলিউশন বুলি হ'ল মুঠতে দ্ৰৱ এটা গঠন হ'বৰ কাৰণে আমাক দুটা বস্তু লাগিব এটা হৈছে দ্ৰাৱ আনটো হৈছে দ্ৰাৱক ঠিক আছে ক্লিয়াৰ এতিয়া চোৱা কোনটোক দ্ৰাৱ বুলি ক'ব কোনটোক দ্ৰাৱক বুলি ক'ব এতিয়া ধৰি ললো আমি দুটা কণ্ডিশ্যন মই তোমাক বুজাই দিওঁ একদম পুৰা তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব চোৱা এটাত আমি ললো ৱাটাৰ পানী এটাত ললো নিমখ সল্ট সল্ট মানে তোমাৰ ধৰা 1 কেজিমান নিমখ ভৰাই ললো আৰু বিকাৰ এটাত বা আধা কেজিমান মই এতিয়া বিকাৰ সৰুকে ডাঙৰকে আঁকিছো নিমখৰ দানাকেইটাকে ধৰা ভাবিলো এইটো এটা নিমখৰ এইবোৰ দানা হ'ল এতিয়া চোৱা তোমালোকে কোনটোক দ্ৰাৱ বুলি ক'বা কোনটোক দ্ৰাৱক বুলি ক'বা বহুত ষ্টুডেণ্টৰ কনফিউজন হৈ থাকে যে যেতিয়াই এই ৱৰ্ডটো দেখা পায় সলভেন্ট বুলি যে লিখা আছে দ্ৰাৱক বা ইংলিছত সলভেন্ট বুলি কোৱা হয় মেক্সিমাম ষ্টুডেণ্টৰ এনেকুৱা এটা কনচেপ্ট যে সলভেন্ট মানে সদায় লিকুইড কিন্তু সেইটো কেতিয়াও লিকুইড নহয় হ'ল চ' লিকুইড কেতিয়া হ'ব তোমাৰ লিকুইডটো কেতিয়াও লিকুইড হ'ল বুলিয়ে যে সলভেন্ট হ'ব সেইটো কথা নহয় সদায় মনত ৰাখিবা যিটো বস্তু বেছিকৈ মানে থাকিব ইয়াত চোৱা আমাৰ কি আছিলে এইখিনি হ'ল কি পানী চ' পানীত আমি কি দি দিলো অকণমান নিমখ দি দিলো এনেকে ওপৰৰ পৰা ধৰা নিমখ অলপ অলপ দি দিছো হ'ল আৰু ইয়াতে কি কৰিছো ছেকেণ্ডটোত আকৌ আমি কি কৰিছো ইয়াতে আকৌ কেইটোপালমান পানীহে দিছো প্ৰথমটোত পানীত নিমখ দিলো পিছৰটোত নিমখত কেইটোপালমান পানী দিলো 1 চামুচমান পানী দিলা এতিয়া কোৱা কোনটোত দ্ৰৱ হ'ব কোনটোত দ্ৰাৱ হ'ব কোনটোত দ্ৰাৱক হ'ব সদায় মনত ৰাখিবা যিটো বস্তু যিটো
বেছি পৰিমাণে থাকে যিটো বেছি পৰিমাণে থাকে সেইটো সদায় দ্ৰাৱক যিটো বেছিকে থাকিব সেইটো দ্ৰাৱক নেক্সট যিটো কম পৰিমাণে থাকে সেইটো হৈছে দ্ৰাৱ সলিউট হল যিটো বেছিকে থাকে সেইটো হৈছে দ্ৰাৱ যিটো কমকে থাকে সেইটো হৈছে দ্ৰাৱ সো প্ৰথম কন্ডিশনটোত বেছিকে কি আছিলে পানী আছিলে সো ইয়াতে প্ৰথম কন্ডিশনটোত তোমাৰ পানীখিনি হৈছে দ্ৰাৱক আৰু নিমখখিনি হৈছে দ্ৰাৱ সলিউট এটো হল সলিউট আৰু এটো হল সলভেন্ট বুলি কয় দ্ৰাৱকক কিন্তু পিছৰ কন্ডিশনটো নিমখ বেছিকে যেহেতু আছে সো নিমখটো হৈছে সলভেন্ট দ্ৰাৱক আৰু তোমাৰ যিটো তোমাৰ কি হৈছে কমকে আছে সেইটো হৈছে দ্ৰাৱক সকলোৱে ক্লিয়াৰ নে Yes, sir. ববিতা কিবা কি ববিতা নহয় বৈভৱ হেতু বৈভৱ ক্লিয়াৰ কপিল হিৰক ক্ৰিস্টোফাৰ বুজি পায় ক্ৰিস্টোফাৰ দেখা পাইছা ভালকে Sir, কিন্তু অহা হা হা নাই স্ক্ৰীন আহিব ৰবা মই এতিয়া দেখুৱাইছো কাৰণেহে স্ক্ৰীনখন তোমালোকক চাইছো এটো কোন ভিগো বুজি পাইছা নাই পাইছো স্যার ঠিক আছে হ'ব আৰু ববিতা কি আছিল ববিতাৰ নামটো কি আছিল তোমাৰ ববিতাত নাছিল নহয় ন কিবা বেলেগ এটা আছিল নেকি নাম স্যার ববিতা আছিলে ববিতা আছিল ন আৰু তোমাৰ বেলেগ একাউণ্টৰ পৰা কৰিছিলা চাগে তুমি হয় আগতে পেমেন্টটো ঠিক আছে বাৰু ববিতা জাগিৰোডত আছিল ন ববিতাৰ ঘৰ হয় ঠিক আছে এতিয়াহে আচল বস্তুবোৰ ষ্টাৰ্ট হ'ব কনসেপ্টবোৰ বেছিকে বুজিবলগীয়া নেক্সট টপিক তোমালোকৰ হল দ্ৰৱৰ গাঢ়তা ইংলিছত কোৱা হয় কনসেন্ট্রেশন অফ এক সেকেন্ড ৰবা দেই ঠিক আছে এতিয়া চোৱা এইখিনি পৰা একদম পুৰা কনসেপ্টটো আহিব ইয়াৰ পৰা এতিয়া যিকিটা টপিক মই কভাৰ কৰিম সেইকিটাৰ ওপৰত তোমালোকৰ পৰীক্ষাত নিউমেৰিকেল পাবা সুধিব কোৱেশ্চন জানাৰটো বহুত দৰকাৰী লগতে নিটটো ৰিলেটেড কোৱেশ্চন পাবা এক নম্বৰত আহি গল ভৰ শতাংশ নম্বৰত আহি গল ভৰ শতাংশ ঠিক আছে এতিয়া ভৰ শতাংশ বুলি ক'লে কি কয় ইংলিছত কোৱা যায় মাছ পাৰ্চেন্টেজ এটা ক'বলৈ গ'লে তোমাৰ দৃষ্টিত একদম সিম্পল মই এক্সাম্পলবোৰ দি পেলাই বুজাই দিওঁ যাতে ষ্টুডেণ্টে বুজি পায় ধৰা তোমালোকে দালি কোনবাই বনাইছা তোমালোক প্ৰতিজনকে ধৰা ৰাতি ভাত বনাবলৈ দিলে ক্লাছৰ পিছত ধৰি লৈছো তোমালোকে সবেই দালি বনাইছা কাৰবাৰ দালিটোত নিমখ কম হ'ব কোনোবাৰ দালিত নিমখটো বেছি হ'ব কোনোবা এজনে নিমখ দিবই পাহৰি যাবা কোনোবা এজনে ধৰা নিমখৰ ঠাইত মানে কি দিমকে ধৰা চেনি দি দিলা মই কথাটো কৈছো হল
কোনোবা এজনে একদম কম দিলা কোনোবা এজনে অকমান দিবলৈ লওঁতে একদম গোটেইগাল পৰি গ'ল নিমখটো টেমাৰ পৰা সো সবৰে কি হ'ব সেই যে ভৰ শতাংশ মাছ পাৰ্চেন্টেজটো কিহৰ নিমখৰ সকলোৰে কি হ'ব বেলেগ বেলেগ ধৰি লৈছো সাপোজ 1 লিটাৰ তোমালোকে দালি বনাইছা ধৰা ঘৰত ঢেৰ মানুহ আছে তোমালোকে পানী 1 লিটাৰ দিছা দালিখিনিত একদম পনীয়া কৰি দিছা হল সো কোনোবাই তাতে মই ক'লো যে নিমখ দিবই পাহৰি গ'ল চেনি দি দিলে সো তাৰ মানে তাতে সি 0 গ্ৰাম নিমখ দিছে কোনোবাই সাপোজ দি দিলে 5 গ্ৰাম কোনোবাই ধৰি ললো 100 গ্ৰাম দি দিলে কোনোবাই ধৰি ললো অকমান দিবলৈ লওঁতে পেকেটটো টেমা খুল খাই গ'ল 1 কেজি নিমখ পৰি গ'ল তাতে ধৰা 1000 গ্ৰাম হল সো পানীখিনিৰ জোখটো কি আছিলে 1 লিটাৰে আছিলে 1 লিটাৰে আছিলে কিন্তু নিমখৰ পাৰ্চেন্টেজটো কি হৈছে সব সকলনি বেলেগ বেলেগ হ'ব নাই সো এই লাষ্টত যিটো যে দিছে 1 কেজি দি দিলে তাৰ মাছ পাৰ্চেন্টেজটো কি হ'ব সকলোতকৈ বেছি হ'ব হাইয়েষ্ট হ'ব আৰু একদম প্ৰথমতে যিটো আছিলে তাৰ লোয়েষ্ট হ'ব হল এটা মই তোমালোকক এটো লিটাৰত দেখাইছো হয় কিন্তু স্যার আপনার কথা ক'লে এইটো কথা কৈ আছো ভালকে অহা নাই নাই স্যার ভয়েসটো অহা নাই নেকি ভয়েসটো আহিব লাগিছিলে ৰবা বাৰু এক সেকেন্ড এতিয়া শুনিছানে নাই কোৱা শুনিছো ঠিক আছে এতিয়া মই কৈছো যে 1 লিটাৰ সবে দালি ধৰা কিবা কাৰণে ঘৰত ভাত বনাব লগা হ'ল 1 লিটাৰ কে সবে দালি ললা হল পানী ললা সো তাতে কোনোবাই ধৰা মানে নিমখ দিবলৈ লাগি আছিলে তোমালোকে কোনোবাই ভুলতে নিমখ নিদিলা একেবাৰে নিদিলাই সো তাতে তাৰ কিমান হ'ব 0 গ্ৰাম কোনোবাই 5 গ্ৰাম দি দিলা 1 চামুচ দিলা কোনোবাই বোলে অলপ বেছিকে দিলো 100 গ্ৰাম পৰি কোনোবাই বোলে বেছিকে আৰু দি দিলা 1000 গ্ৰাম মান পৰি গ'ল 1 কেজি পৰি গ'ল সো তাতে চোৱা 1000 গ্ৰামটো খাবই নোৱাৰিবা তোমালোকে হয় নাই তোমালোকে 1000 গ্ৰাম যোনে দিব সি তাৰ একো দালি খাবই নোৱাৰিব কিয় নোৱাৰিব কাৰণ তাৰ সেই ভৰ শতাংশটো তাৰ বহুত বেছি হৈ আছে মাছ পাৰ্চেন্টেজ বুজি পাইছা তাৰ মাছ পাৰ্চেন্টেজটো মানে বহুত বেছি তাৰ মানে সেই যিটো দ্ৰাৱ সলিউট যিটো সি দিছিলে পানীটোৰ আমাৰ জোখটো একে আছে কিন্তু এই ভৰ শতাংশত একচুয়ালি কি হয় ভৰটোহে চোৱা যায় ইয়াতে মই লিটাৰটো দিছো ইন্টাৰেষ্টিং হৈ যায় ন বস্তুটো হয় নাই গতিকে মই তোমালোকক হেতু কৈছো কিন্তু বস্তুটো তোমালোকে সাপোজ 1 লিটাৰ নলৈ পেলাই ধৰা তোমালোকে 1 কেজি ললা ধৰা কিবা এটা বস্তু লৈছা আৰু ধৰা খিচিৰি বনোৱা ন খিচিৰি কি কৰে দালি হা সব ভয়েসটো ভালকে অহা নাই তোমালোকৰ ইন্টাৰনেটটো অলপ হেৰি আছে নেকি আহিব লাগিছিলচোন আহিছে মাজে মাজে ভাল হোৱা নাই ফাটি ফাটি গৈছে আচ্ছা কিন্তু মোৰটো ধৰা তোমাৰ জিঅ' ফাইবাৰ লাগি আছে যে ৰেকৰ্ডিংটোত সব ঠিকে আছে মই ৰেকৰ্ডিংটো দিম তোমালোকে একবাৰ আকৌ চাব পাৰিবা এনে বুজি পাইছা নাই মই কোনখিনি বস্তু বুজাইছো কি কৈছো পাইছো বাৰু তবে স্যার হওয়া নাই কি আহা নাই স্যার ভয়েসটো রয়ে গেছে সেইটো তোমাৰ ইন্টাৰনেটটো চাগে অলপ হেৰি হৈ আছে নেকি বস্তুটো মই ৰেকৰ্ডিংটো দি দিলে ধৰ পাৰিবা আৰু পাবা বাৰু হয় ক্ৰিষ্টফাৰ শুনিছা নাই এতিয়া আহে কিন্তু বুজোৱা টাইমত নাহে মানে ভালকে অলপ কিন্তু সেইটো চাগে অলপ ইণ্টাৰনেটৰ প্ৰব্লেম হ'ব নেকি মই মানে মোৰ কিনাৰত কম্পিউটাৰটো সিফালে থৈ দিছোঁ ন এইটো ৰুমত চ' চাউণ্ডটো মই পাই আছোঁ যে
সেইটো মোৰটো পা ঠিকে গৈ আছে তোমালোকৰ হয়তো অকমান ইন্টাৰনেটটো চাগে স্লো চলি আছে নেকি বাৰু আমি আগবাঢ়োচোন অলপ চাই লওঁ এতিয়া চোৱা মেইন বস্তুটো মই এতিয়া বুজাম ভৰ শতাংশক আমাৰ W by W বুলি বুজোৱা যায় weight by weight শুনিছা সবে ভালকে এতিয়া W by W percentage বুলি কোৱা হয় শুনা পাইছা পাইছো স্যাৰ ঠিক আছে চোৱা এতিয়া ভৰ শতাংশক আমাৰ W by W percentage বুলি কোৱা যায় এটো তোমালোকে কেতিয়াবা ধৰা কিবা কেমিকেল যদি কিনিবলৈ যোৱা ধৰা হাইড্ৰোজেন পেৰক্সাইড বা কিবা তোমালোকে তাতে দেখিবা বা কিবা কিছুমান বটলত দেখিবা সদায় W by W percentage টো লিখে হল সো হে W by W বা ভৰ শতাংশটোৰ ফৰ্মুলাটো হ'ল ওপৰত আহিব দ্ৰাৱৰ ভৰ ওপৰত আহিব দ্ৰাৱৰ ভৰ তলত আহিব দ্ৰৱৰ মুঠ ভৰ ইনটু যেহেতু পাৰ্চেন্টেজ আছে ইনটু 100 বুজি পাইছা এতিয়া চোৱা ধৰি ললো কিবা এটা বস্তুত 5% W by W বুলি লিখা আছে কিবা এটা বস্তু ধৰা তোমালোকে দোকানৰ পৰা কিনিব গৈছা তাতে 5% W by W বুলি লিখা আছে সেইটোৱে কি বুজাব চোৱা তাৰ মানে ধৰা কিবা এটা কি যিকোনো বস্তু এটা কিনিব গলা সো 5% W by W মানে কি বুজাব যে সেই বস্তুটোত যদি আমি 100 গ্ৰাম যদি ওয়েট কৰি লৈছে দোকানীয়ে ধৰা 100 গ্ৰাম যদি তোমাক দিছে সেই 100 গ্ৰামত 5 গ্ৰাম সেই বস্তুটো আছে বাকি 95 গ্ৰাম বাকি গোটেই বস্তুখিনি আছে এক্সট্ৰা বস্তুটো আছে এটা তোমালোকে যদি এক্সাম্পল হিচাপে যদি চাবলৈ যোৱা ধৰি ললো তোমালোকে নিমখ মিলোৱা পানী অলপ কিনিব গলা ধৰা কিবা কাৰণে ধৰা বনাইছা তোমালোকৰ ঘৰত বনাই দিলে যে নিমখ পানী অলপ কিবা কাৰণে লাগা হ'ল সো তোমাক যদি কৈছে যে 5% W by W weightor নিমখৰ এটা সলিউশন তোমাক দৰকাৰ হ'ল বনাব দিছে সো তুমি কি কৰিবা তুমি 5 গ্ৰাম তাতে কি দিবা সল্ট দিবা নিমখ হল আৰু তোমাক কি কৰিছে 5% সলিউশন বনাব দিছে নাই গতিকে 5 গ্ৰাম তুমি নিমখ দিলা আৰু 95 গ্ৰাম তাতে তুমি পানী দিবা ওয়াটাৰ সো টোটাল কিমান হ'ল 5 আৰু 95 মিলি পেলাই টোটাল মিক্সাৰটো কিমান হ'ল 100 গ্ৰাম হয় নাই হেতুৱে সেই কাৰণে পাৰ্চেন্টেজ সিম্বলটো লিখিছে কিবা এটা বস্তু তোমাক ধৰা কিনিব গলা দোকানত 75% W by W বুলি লিখিছে তুমি জানিবা যে তুমি যিটো বস্তু ধৰা কিবা কাৰণে আচাৰৰ বটল এটা কিনিব গলা তাতে আচাৰ বটলটো লিখা আছে সাপোজ 75% W by W আমৰ আচাৰ ধৰা তাৰ মানে দোকানীটোৱে বা পেকেটিং জুনে কৰিছে সি বুজাইছে যে প্ৰতি 100 গ্ৰামত তাতে তোমাৰ 75 গ্ৰাম কি আছে আমৰ আচাৰটোত মেংগো 75 গ্ৰাম মেংগো আছে আৰু আচাৰত কি থাকে তেল থাকে নাই সো তাৰ মানে আৰু
25 গ্ৰাম কি আছে তাতে ধৰি লৈছো এটা এক্সাম্পল দিছো মই অইল এটো 75 গ্ৰাম তাতে আম আছে আৰু 25 গ্ৰাম ধৰি ললো তেল আছে এই দুইটা মিলাই পেলাই তোমাৰ 75% W/W হ'ব ক্লিয়াৰ নে সবৰে বুজি পাইছা ক্ৰিষ্টফাৰ বুজি পাইছা মিন্টুল ঠিক আছে ববিতা সমুজ্জ্বল পাইছো স্যার ঠিক আছে এটো বৰ পাইছো ছাৰ দৰকাৰী কনসেপ্ট ঠিক আছে এতিয়া চোৱা মই ইয়াতে এই যে weight by weight টো বুজাইছে তো weight by weight টোৱে কি বুজাইছে জানানে এটা মাছ বুজাইছে ভৰ বুজাইছে আমাৰ ওপৰত চোৱা কাবা মাইকটো অন হৈ সাবস্ক্ৰাইব কৰি থবাচোন ওপৰত চাচোন আমাৰ দুইটাতে আমি কি লিখিছিলো হে ভৰ শব্দটো আছিল দেখিছা ওপৰত দ্ৰবৰ ভৰ তলত আছে দ্ৰবৰ মুঠ ভৰ দুইটা ভৰ আছে হে নাই তাৰ মানে এতিয়া ধৰি ললো তোমালোকে ধৰা মই যে কৈছিলো যে পানীটোৰ মই ভৰটো কৈছো ঠিকে আছে বাৰু কিন্তু এটো গোটা বস্তু বুলি মানে বুজোৱা যায় ভৰ লিকুইড বস্তুৰ ক্ষেত্ৰত কি কয় আয়তন গোটা বস্তুৰ ক্ষেত্ৰত কি বুজায় ভৰ so that means তোমাৰ কি হ'ব যে 75 গ্ৰাম আম আছিলে 25 গ্ৰাম ধৰা তেল আছিলে তুমি ইয়াতে উষ্ণতাটোৰ বৃদ্ধি কৰি দিলো বা তুমি ধৰা খিচিৰি বনাইছা 100 গ্ৰাম ধৰা খিচিৰি বনাইছা খিচিৰি বনালে কি লাগে তাতে ডালি আৰু চাউল কুকাৰত দি ধৰা তুমি কি কৰিলা পানী চানি ধৰা দিয়া নাই মই কথাটো কৈছো ধৰা বুলেট 30% খিচিৰি বনাবলৈ ক'লে তোমাক গ্ৰাম তুমি কি দিছা ডালি দিছা আৰু 70 গ্ৰাম কি হল so 30 গ্ৰাম ডালি দিলো আৰু 70 গ্ৰাম আমি চাউল দিলো দি পেলাই আমি উষ্ণতাটো বৃদ্ধি কৰি দিলো কিবা কাৰণে পানী চানি দিয়া নাই so কুকাৰটোৰ ভিতৰত ঢাকনাটো মাৰি দিলো কুকাৰৰ ভিতৰত ঢাকনাটো মাৰি দিলো ইয়াতে তুমি এইখিনি বস্তু আমি দিলো আৰু এই বস্তুখিনি এটা বস্তুখিনি উষ্ণতা দিয়াৰ লগে লগে গৰম হ'ব নাই বস্তুখিনি জ্বলি যাব এটা সময়ত সো কিন্তু জ্বলি গলেও তাৰ ভিতৰত জানো ডালি চাউলবোৰ কমিব যিখিনি দিছিলে একে থাকিব জ্বলি গলেও তাৰ ভিতৰত জানো মাছটো কমিব জানো নকমে যিখিনি বস্তু ভিতৰত আছে সেইখিনি সমান থাকিব জ্বলি গলেও থাকিব তাৰ মানে W/W উষ্ণতা যিমানে বৃদ্ধি কৰিলেও আমাৰ কি নহয় সলনি নহয় তাৰ মানে W/W বা ভৰ শতাংশ কি উষ্ণতাৰ ওপৰত স্যাৰ ভয়েসটো এতিয়াও মাজে মাজে খেলিমেলি হৈ আছে মই লাহে লাহে গৈছো W/W বা ভৰ শতাংশ কেতিয়াও তোমাৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ নকৰে কাৰণ দুইটা গোটা বস্তু ন তুমি ধৰা নিমখ কেৰাহী এটা লৈ তুমি গৰম কৰাচোন নিমখখিনি গলি যাব আকৌ থৈ দিয়াচোন আকৌ গোটা মাৰি যাব নাই সো হেতু গোটা বস্তু মানে ভৰটো গোটা হয় নাই সো ভৰ শতাংশটো কেতিয়াও উষ্ণতাৰ ওপৰত নিৰ্ভৰ নকৰে বুজি পালা
এতিয়া চাম নেক্সট আমি স্যাৰ আকৌ কৈ দিয়কচোন কৈ দিছোঁ চা তাৰ মানে আমি ধৰি ললো নিমখ ধৰা কিবা এটা বনাইছা তুমি ধৰা আমৰ ধৰা কিবা এটা ধৰা আচাৰ বনালা এক্সাম্পল দিছোঁ চ' 75% আমৰ আচাৰ বনাইছা ডেট মিনছ কি W/W 75 গ্ৰাম তাতে কি আছে আম আছে আৰু 25 গ্ৰাম কি আছে অইল আছে সেই যে 75% বুজাইছে 75% মিনছ 75 গ্ৰাম সেই বস্তুটো থাকিব আৰু লগতে বাকী 25% ইটো বস্তু থাকিব হল চ' সেই দুইটা মিলি পেলাই আমাৰ W/W বা ভৰ শতাংশটো হয় এতিয়া যিহেতু ভৰ এটা গোটা বস্তু যদি পানী থাকে পানীখিনি গলি উৰি যাব কিন্তু ভৰটোতো এটা গোটা বস্তু তুমি নিমখ অলপ পানী গৰম কৰি আছা নিমখটো কেতিয়াবা গোটা হৈ উৰি যাব জানো তুমি ধৰা পানীত নিমখ মিলাই লৈছা পানীখিনিহে উৰি যাব উৰি গুচি যোৱাৰ পিছত নিমখখিনি আমি কি পাম তলত পাই যাম নে নাই ডেফিনেটলি পাই যাম চ' নিমখটো কেতিয়াও উৰি নাযায় মানে চ' সেইটো কাৰণে ভৰ শতাংশ বস্তুটো আমাৰ দুইটাত যিহেতু ওপৰতো ফৰ্মুলাটো চোৱাচোন মেইন ফৰ্মুলা হ'ল এইটো দ্ৰাৱৰ ভৰ ডিভাইডেড বাই দ্ৰৱৰ মুঠ ভৰ চ' এতিয়া দ্ৰাৱৰ ভৰ যদি মই কি ক'লো 75 আছিলে আমৰ আচাৰখিনিৰ মই যিটো এক্সাম্পল দিলোঁ চ' দ্ৰৱৰ ভৰ ওপৰত কি আহিব 75% দ্ৰৱৰ মুঠ ভৰটো কিমান 100 গ্ৰাম 100 ইনটু এইটোতো ফৰ্মুলা মতে আহিবই পাৰ্চেণ্ট W/W ওলাই যাব তোমালোকক ধৰি ললো এটা কুৱেশ্যন দিলোঁ কুৱেশ্যনটো দিছোঁ যে মই বোলে 30 গ্ৰাম নিমখ 30 গ্ৰাম নিমখ 70 গ্ৰাম চেনিৰ কি কৈছো চোৱা 30 গ্ৰাম নিমখ 70 গ্ৰাম চেনিৰ লগত মিহলাই দিলা এতিয়া তোমালোকক সুধিছে যে নিমখৰ ভৰ শতাংশ নিৰ্ণয় কৰা হল চ' এতিয়া কি হ'ব আমি এতিয়া ভৰ শতাংশ বা W/W টো আমি উলিয়াম ভৰ শতাংশ W/W পাৰ্চেণ্টেজটো আমি কি পাইছিলো ওপৰত আছিলে দ্ৰাৱৰ ভৰ দ্ৰাৱ মানে কোনটো আছিলে বাৰু যিটো কমকে থাকে নিমখ ওপৰত চ' ওপৰত কি আহিব 30 আৰু ফৰ্মুলা মতে তলত কি আহিব লাগিব দ্ৰৱৰ মুঠ ভৰ কিমান হ'ব বাৰু মুঠ ভৰটো চোৱা এটা আছে 30 এটা আছে 70 চ' দুইটা যোগ কৰি দিলে আমাৰ কিমান ওলাব সেইটোহে লাগিব চ' 30 প্লাছ 70 মুঠ ভৰত দুইটা যোগ হ'ব এইটো হ'ব আৰু এইটো দুইটা হ'ব হল ইনটু কি ফৰ্মুলা মতে 100 তেতিয়াহে পাৰ্চেণ্টেজটো আহিব 100 দি পূৰণ হয় চ' কিমান হ'ব ওপৰত আহিব 30 তলত আহিব 100 ইনটু 100 এতিয়া 100 কেনচেল গ'ল থাকি যাব কি 30% ডেট মিনছ আমি কি বুজিলো এতিয়া ক'ব পাৰি যে নিমখ 30% আছিলে ভৰ শতাংশ নিমখৰ ভৰ শতাংশ 30% বুজি পালানে চবৰে ক্লিয়াৰ ছাৰ পালো ঠিক আছে গোটেইবোৰে পাইছানে
ঠিক আছে কপিল সবিতা কোন হয়নো সবিতা স্যার কৃষ্ণধৰ হয় গম পাইছো কৃষ্ণ ঠিক আছে সেইটো বুজি পালা এতিয়া মই নেক্সট যাম সেইটো গ'ল ভৰ শতাংশ এইবাৰ আহিব তোমালোকৰ ভৰত কি আছিলে দুইটা গোটা বস্তুৰ কাৰণে আছিলে এইবাৰ আহিব কি শতাংশ আয়তন এইবাৰ তোমালোকে আহিব আয়তন শতাংশ হল আয়তন শতাংশ বুলি কওঁতে সোমাই আছে আয়তন মানে কি হ'ব ভলিউম ভি বাই ভি আয়তনক ভলিউম বুলি কোৱা হয় আয়তন কি বস্তুৰ হয় সদায় এনেকে বস্তুটো একদম ইজিকে চিম্পলকে ভাবিবা আয়তন হয় সদায় কি আছিলে লিকুইড জুলীয়া বস্তুৰ কাৰণে হয় গতিকে আয়তন শতাংশটো সদায় জুলীয়া বস্তুৰ কাৰণে হ'ব গতিকে ইয়াতে কি হ'ব আয়তন শতাংশৰ ফৰ্মুলাটোত কি হ'ব অথনি আমি কি পাইছিলো দ্ৰাৱৰ ভৰ পাইছিলো নাই এতিয়া দ্ৰাৱৰ কি হ'ব আয়তন আহিব তলত কি আহিব দ্ৰৱৰ মুঠ আয়তন ইনটু 100% হল এতিয়া চোৱা এইটো মানে বস্তুটো এনেকুৱা চোৱা এই আমাৰ কোভিডৰ সময়ত যে আমি কি ইউজ কৰিছিলো এইবোৰ যে হেণ্ড চেনিটাইজাৰ হয় নাই তাতে তোমাৰ কি আছিলে আমি ভাবিছিলো যে এলকহল যিমানে বেছিকে থাকিব সিমানে বস্তুটো জাৰ্মটো মৰে হয় নে নাই কিন্তু তুমি সেইবুলি যদি পিয়ৰ গোটেই 100% এলকহল যদি লৈ লোৱা সেইটো আকৌ স্কিনত প্ৰব্লেম হ'ব তাতে কি কৰা যায় চেনিটাইজাৰত এলকহলৰ লগতে কি থাকে ৱাটাৰ থাকে হল ইয়াত চা দুইটা বস্তু লিকুইড এলকহলটো এটা লিকুইড ৱাটাৰ পানীখিনিও এটা লিকুইড দুইটা লিকুইড হল এতিয়া সাপোজ ধৰি ললো এলকহল আছিলে এতিয়া চোৱা লিকুইডৰ ক্ষেত্ৰত আমি সদায় গ্ৰামত নলওঁ লিকুইডৰ ক্ষেত্ৰত সদায় কিহত লওঁ মিলিলিটাৰ বা লিটাৰ ধৰি ললো এইটো 30 মিলিলিটাৰ আছিলে বা ধৰি ললো এলকহল 40 মিলিলিটাৰ ললো আৰু তাতে আমি পানী দি দিলো 60 মিলিলিটাৰ দুইটা মিলি পেলাই কিমান হ'ল 100 মিলিলিটাৰ হ'ল সো এতিয়া আমি যদি কোনোবাই তোমাক কয় যে 40 ml এলকহল 60 ml পানীত মিলাই দিলো তোমাক কোৱেশ্চনটো কোনোবা এজনে ধৰা সৰু ল'ৰা ছোৱালী এজনে কৰিলে বা কলেজত ছাৰে কৰিলে যে 40 ml তোমালোকৰ এলকহল মিলাই দিলো 60 ml পানীত সো এলকহলৰ আয়তন শতাংশ বা ভলিউম বাই ভলিউম পাৰ্চেন্টেজটো উলিয়াই দিয়া তেতিয়া কি হ'ব ওপৰত কি আহিব দ্ৰাৱ সলিউট দ্ৰাৱ কোনটো আছিলে যেটো কমকে থাকে এলকহলটো কমকে আছে ওপৰত কি আহিব দ্ৰাৱ তলত আহিব দ্ৰৱৰ মুঠ ভৰ সেইটো কেতিয়াও ভুল নকৰিবা দ্ৰৱৰ মুঠ ভৰ বুলি দি পেলাই এইটো তুমি 60 পাতি দিলে ভুলে যাব মুঠ শব্দটোত সদায় ধ্যান দিবা মুঠ বুলি যত আছে তাৰ মানে মুঠতে হেতু খুদিছে গতিকে মুঠতে কিমান হ'ব 40 + 60 100 ইনটু 100 টো পূৰণ কৰিব লাগিব কিন্তু কাৰণ হেতু পাৰ্চেন্টেজ বুজাই আছে এতিয়া আৰু কি আৰু
100 কাটি দিয়া তাৰ মানে 40% ভলিউম বাই ভলিউম তোমালোকে যে ল্যাবত তোমালোকে নাম শুনিছা না হাইড্ৰোজেন পেৰক্সাইড শুনিছো হাইড্ৰোজেন পেৰক্সাইডটো কি হয় এটা ব্লিচিং হাইড্ৰোজেন পেৰক্সাইডটো কি হয় এটা ব্লিচিং এজেন্ট আমি যে কেতিয়াবা কাপোৰ চাপোৰ যে ড্ৰাই ক্লিনাৰ্ছত দিওঁ নে নাই ধুবৰ কাৰণে কেতিয়াবা পাটৰ কাপোৰ বা ব্লেজাৰ বা এনেকুৱা বস্তুবোৰ ড্ৰাই ক্লিনাৰ্ছত ধুবাৰ তাত চ' ধুবা তাতে কি কৰে এই হাইড্ৰোজেন পেৰক্সাইড ইউজ কৰে মানে কালাৰবোৰ গুচি যায় ধুনীয়াকৈ কিন্তু সেইবুলি যদি সি কোনোবাটোৱে যদি নাজানি 100% দি দিলে তোমাৰ ৰঙা কাপোৰ একদম পুৰা বগা চাফা হৈ যাব মানে য'ত য'ত পৰিব যদি 100% দি দিলে কেইটোপালমান পৰি গ'ল তুমি যে ৰঙা ধুনীয়া পাটৰ কাপোৰ দি দিছা বা ধুনীয়া জেকেট এটা দি দিছা য'ত য'ত পৰিব টোপালকেইটা সেইখন জেগা পুৰা একদম বগা হৈ যাব বাকী চব একে কালাৰ থাকি যাব চ' এটা নিৰ্দিষ্ট এমাউণ্টত সিহঁতে সলিউশ্যন এটা বনাই পেলাই ডুবাই দিয়ে তেতিয়া লেতেৰা যিটো কালাৰ উঠাব আছে সেই কালাৰটো সেইখিনি জেগাত মিলাই দিলে মানে মুচি দিলে গুচি যায় তাৰ ক'ৰবাত বিয়া খাব গ'লা ঠাণ্ডা দিনত ধুনীয়াকৈ চুৱেটাৰ জেকেট পিন্ধি গৈছা পৰি গ'ল কিবা মাংসৰ টুকুৰা এটা গাতে বা মাছ পৰি গ'ল কি হৈ যাব কালাৰ হালধীয়া কালাৰ আহি গ'ল চ' ঘৰত ধুব নোৱাৰা ধুবাক দি দিলা ড্ৰাই ক্লিনাৰ্ছত এটা পাৰ্টিকুলাৰ পাৰ্চেণ্টেজত সিহঁতে বনাই লয় বনাই তোমাৰ যিখিনি জেগাত ধৰা পৰিছে সেইখন জেগা সিহঁতে মুচি কৰি পেলাই আৰু হেৰি কৰি পেলাই ধুই কৰি দি দিয়ে আৰু তোমাক চ' আমি সেই পাৰ্চেণ্টেজটো ঘৰত নাজানো মানে সিহঁতে জানে আৰু বা আমি ইয়াতে অকণমান উঠাবৰ কাৰণে তুমি পেৰক্সাইড আনিলা দি দিলা খেলি মেলি হৈ গ'ল ৰঙাটো গৈ পেলাই হালধীয়া হৈ গ'ল কি হ'ব চ' সেই বস্তুটো কৰে চ' হাইড্ৰোজেন পেৰক্সাইডৰ বটল তোমাকৰ লেবত যদি থাকে চাবাচোন 80% বুলি 35% বুলি লিখা থাকে হাইড্ৰোজেন পেৰক্সাইড 30% ভি বাই ভি বুলি 100 ml চ' বুজাইছে যে 100 ml 35 ml কি আছে হাইড্ৰোজেন পেৰক্সাইড আছে আৰু 65 ml পানী আছে বুজি পালা ক্লিয়াৰ সবৰে স্যার 40% লিখিলে ভি বাই ভি হেতু ইউনিট নেকি 40% কিনাৰত ভি বাই ভি লিখিছো ভলিউম বাই ভলিউম ইউনিট নহয় এইটো শতাংশহে কাটা কাটি যায়গে ভি বাই ভি লিখিছো মানে সেইটো ভলিউম বাই ভলিউম লিকুইড বস্তু কৰবাত যদি ওপৰত ডব্লিউ বাই ডব্লিউ তাৰমানে সেইটো গোটা বস্তু গ্ৰামত বুজাই আছে বুজি পালা মানে স্যার আৰু লিখিব লাগিব মানে ভি বাই ভি টো ভি বাই ভি লিখিব লাগিব নহলে বুজি নাপাবা নহয় তুমি ভি এটা 40% বুলি ডাইৰেক্ট লিখি দিলে তুমি এইটো ডব্লিউ বাই ডব্লিউ বুজাইছা নে ভি বাই ভি বুজাইছা নে আৰু এটা এতিয়া পাম ডব্লিউ বাই ভি বুজাইছা কি বুজাইছা বুজি নাপাব নহয় চ' এইটো কিনাৰত যেতিয়া মেনশ্যন কৰিবা ডব্লিউ বাই ডব্লিউ বুজি যাব যে গোটা বস্তুত গোটা বস্তু মিলাইছে যদি ভি বাই ভি জানিবা যে লিকুইডত লিকুইড মিলাইছে আৰু এটা এতিয়া পাম সেইটো হ'ব ডব্লিউ বাই ভি এতিয়া চোৱা এইটো যে আমি এতিয়া ভি বাই ভি পঢ়ি আছো চ' ইয়াতে আমাৰ চোৱা দুইটা গোটা লিকুইড বস্তু হয় নাই দুইটা লিকুইড এতিয়া আমি সেইখিনি যদি গৰম কৰি দিওঁ হিট দি দিওঁ কি হ'ব পানীখিনি উৰি গুচি যাবনে নাই সব পানী উৰি উৰি গৈ থাকিব কিন্তু এইটো বস্তু থাকি যাব দ্যাট মিন্স কনচেন্ট্ৰেচনটো বাঢ়ি বাঢ়ি আহি থাকিব গাঢ়তাটো গতিকে আলটিমেটলি এফেক্ট কৰিছে হয় নাই
গোটেই সিস্টেমটোক সো তাৰ মানে v/v বা আয়তন শতাংশ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে আয়তন শতাংশ বুজি পালা বুজি পাইছা অথনি গোটা বস্তু আছিলে গোটা বস্তুটো উৰি নাযায় কিন্তু লিকুইড বস্তু পানী চানীটো উৰি যাব দুইটা লিকুইড v/v গতিকে তোমাৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰিব তোমালোকৰ ক্লাছটো এই মানে মই যিটো যে লিংকটো শ্বেয়াৰ কৰিছো এঘণ্টা থাকে হা মানে লিংকটো এঘণ্টাকেহে ক্লাছটো ল'ব পাৰে সো এঘণ্টা হলে মই লিংক আৰু এটা লিংক তোমালোকক দি দিম লগে লগে আধা হৈ থাকিলে তোমালোকে সেই লিংকটোত মানে জয়েন কৰি ল'বা হ'ব মানে এইটো এঘণ্টাকে ল'ব পাৰে মানে সেইটোৱে সেইখিনিলৈকে বুজিলা কেতিয়াবা এই বছৰ জানুৱাৰী মাহটো এপ্ৰিল মাহটো অলপ মানে প্ৰব্লেম কেতিয়াবা দিয়ে কিয় এই হেৰি মাহত বৰদৈচিলা বাই বতাহ ধুমুহা যে আহে অলপ এপ্ৰিল মাহটো অকণমান কেতিয়াবা মানে ইণ্টাৰনেটৰ প্ৰব্লেম বা কাৰেণ্ট গুচি যায় ন সেইটো মানে গোটেই ধুমুহাত আহিব ন গোটেই অসমত চ' মানে কেতিয়াবা কাৰেণ্টৰ প্ৰব্লেম দিয়ে খালি সেই প্ৰথম অলপ কেইদিনমান মানে এপ্ৰিল মাহটো বিহু ওচৰে পাজৰে তেতিয়া মানে হেৰি হ'ব কৰিবলগীয়া হয় অকণমান ইণ্টাৰনেটটো সেই এসপ্তাহমান অলপমান প্ৰব্লেম এটা দিয়ে প্ৰতি বছৰে সেই বস্তুটো বাৰু যে নহওক নেক্সট আহি গ'ল এতিয়া আমি কি পঢ়িলো ভৰ শতাংশ আয়তন শতাংশ 2 নম্বৰত গুচি গ'ল আয়তন শতাংশ এবাৰ নাম্বাৰ 3 আহিব ভৰ আয়তন শতাংশ হল এবাৰ আহিব ভৰ আয়তন অথনি আয়তন নাপালো ভৰ পালো এবাৰ চোৱা দুইটা মিক্স এটা আছে ভৰ এটা আছে আয়তন আগত কোনটো আছে ভৰ তাৰ মানে বস্তুটো এটা গোটা থাকিব এটা সলিড আৰু এটা লিকুইড এটা সলিড এটা লিকুইড হল ধৰি ললো কিবা আৰু মই যে অথনি যে এক্সাম্পল যে দিছিলো ধৰা তোমালোকে ভৰ আয়তনটো মানে কিবা এটা গোটা বস্তু ধৰা পানীত মিলাইছা তোমালোকে চাহ ধৰা বনাব খুজিছা পানীখিনি প্ৰথম উতলাই বোলে মই অলপ চেনি দি ললো হল চেনিখিনি কি হয় চেনিৰ এটা ভৰ থাকিব ওজন থাকিব পানীখিনিৰ এটা কি থাকিব এটা জোখত লিকুইডৰ এটা আয়তন থাকিব সেই ভৰ আৰু আয়তন দুইটা মিক্স হৈ থাকে ফৰ্মুলাটো কি হ'ব ওপৰত আহিব দ্ৰাৱৰ ভৰ আৰু তলত আহিব দ্ৰৱৰ মুঠ আয়তন ইনটু 100 ওপৰত আহিব দ্ৰৱৰ মুঠ ভৰ দ্ৰৱৰ ভৰ ওপৰত আহিব দ্ৰাৱৰ ভৰ তলত আহিব দ্ৰৱৰ মুঠ ভৰ তাকে মন কৰিবা দেই দুইটা বেলেগ ওপৰতো হৈছে দ্ৰাৱ তলৰটো হৈছে দ্ৰৱ মানে সলিউশন আৰু দ্ৰাৱ মানে সলিউট যিটো কমকে থাকে এতিয়া বস্তুটো এনেকুৱা ধৰা কিবা কাৰণে
তোমালোকক ধৰা 5 গ্ৰাম এই তোমালোকে গ্লুক'জ খোৱা নহয় গৰম দিনত কলেজৰ পৰা আহি বা স্কুলৰ পৰা আহি সৰুতে ধৰা কিবা কাৰণে বোলে 25 গ্ৰাম গ্লুক'জ বোলে 500 ml মানে আধা লিটাৰ আৰু 500 ml ৱাটাৰত মিক্স কৰি দিলে পানীত দি দিলে তেতিয়া কি হ'ব বাৰু তেতিয়া তোমাৰ দ্ৰৱ এবাৰ ভৰ আয়তন শতাংশ ভৰ আয়তন মানে কেনেকুৱা বাৰু ভৰ মানে হ'ল W আৰু আয়তন মানে হ'ল V তাৰমানে এবাৰ আমাৰ কি হ'ব W/V পাৰ্চেন্টেজ উলিয়াম এবাৰ উলিয়ালো আমি W/W প্ৰথম পিছত সেকেন্ডত উলিয়ালো V/V এবাৰ আহিব W/V সো W/V ত কি হ'ব ওপৰত দ্ৰাৱৰ ভৰ দ্ৰাৱ কিমান 25 দ্ৰৱৰ মুঠ আয়তন কিমান এটো চোৱা এটো ইউনিট চোৱা এটো গ্ৰামত আছে কাৰণ ভৰ এটো ml লিকুইড আয়তন এটা দ্ৰৱৰ মুঠ আয়তন কিমান 500 ml ইনটু কি হ'ব ফৰ্মুলাত 100 থাকিবই পাৰ্চেন্টেজত এটো ক্যালকুলেশন কৰি উলিয়াই দিলে হ'ল আৰু এতিয়া 5 বাৰ 25ক 5 বাৰ গ'ল তাৰমানে 5% W/V বুজি পালা ক্লিয়াৰ নে সবৰে 5% W/V বুলি ক'লে 5 গ্ৰাম তাৰমানে 100 ml ত মিলাইছে হেতু বুজাইছে বুজি পালা সবেই ভালকে ক্লাসটো পালো স্যার কৃষ্ণ কপিল কুমাৰ ভৃগু বুজিছা মিন্টুল ইজি ধুনীয়াকে বুজাই যাম বুজি পাই যাবা নাপালা পাইছো ছাৰ পাইছো মোক ৰাখি পেলাই হিন্দে সুধি দিলে হ'ল আৰু। ঠিক আছে ৰবা। ঠিক আছে আৰু এটা বস্তু মই শিকাই দিওঁ তেতিয়া আৰু বস্তুটো শেষ হৈ যাব এবাৰ মোল শতাংশ সৰি হল মোল ভগ্নাংশ ইয়াক ইংলিছত কোৱা হয় মোল ফ্ৰেকশন হল মোল ফ্ৰেকশন সো মোল ফ্ৰেকশন মানে কি তোমালোকে মোল কনসেপ্টটো আগতে পঢ়িছিলানে তোমালোকে এটা কাম কৰো মোল ফ্ৰেকশনটো মই নেক্সট ক্লাছত পঢ়াও তোমালোকে এটা কাম কৰা ক্লাস 11 ৰ তোমালোকে মোল যে পঢ়িছিলা মোল কনসেপ্টটো এবাৰ তোমালোকে পঢ়ি লোৱা আজি ক্লাস 11 ৰ কিতাপখন লৈ মোলটো পঢ়ি লোৱা তেতিয়া তোমালোকৰ বস্তুটো বুজাৰ দুটা একেবাৰতে বুজিবা কিবা এটা বস্তুৰ মোলটো কেনেকৈ ওলাই কিমান মোল আছে সেই বস্তুটোৰ weight divided by তাৰ মোলাৰ যিটো ভৰ তেতিয়া আমাৰ কি ওলাই মোলটো ওলাই নে নাই
ওলাই সো সেই মূল কনসেপ্টটো আজি অকমান তোমালোকে একবাৰ চাই লোৱা তেতিয়া তোমালোকে এটো মূল ফ্ৰেকশনটো ইজিলি বুজি পাবা হ'ব সো এই বস্তুখিনিতে মানে 11 ৰ কনসেপ্টটো অলপ দৰকাৰ হ'ব তোমালোক একবাৰ চাই এখিনি এতিয়ালৈকে আমি কি পালো দ্ৰব এটা দুটা বস্তু লাগে এটা হল দ্ৰব থাকে আৰু এটা হল দ্ৰাৱক কোৱা হয় সলিউট দ্ৰাৱকক কোৱা হয় সলভেন্ট হল তাৰপিছত যিটো বেছি পৰিমাণে থাকে হেতু হল দ্ৰাৱক যেটো কমকে থাকে হেতু হল দ্ৰাৱ তাৰ পিছত আমি পঢ়িলো ভৰ শতাংশ মাস পার্সেন্টেজ সো তাক আমি w/w বুলি কয় সো দুইটা গোটা বস্তু যেটা মিক্স কৰিম আমি ধৰি ললো নিমখ আৰু অকল চেনি মিক্স কৰিছো যেটো কমকে থাকে হেতু সদায় ওপৰত হ'ব দ্ৰাৱৰ ভৰ আৰু তলত দুইটা দ্ৰাৱ আৰু দ্ৰাৱকৰ দুইটাৰ ভৰকিটা যোগ কৰি পেলাই তলত মুঠ ভৰটো উলিয়াই দিলে আমাৰ উলাই যায় হল এটো 75% মই দেখাইছিলো ধৰা কিবা এটা বনালা 75% ধৰা 75 গ্ৰাম আম দিলা 25 গ্ৰাম ধৰা তেল দিলা সো হেতুত ক্ষেত্ৰত কি হ'ব টোটাল 100 হ'ব আৰু পার্সেন্টেজৰ কাৰণে 100 এ পূৰণ কৰি দিলো আৰু এটো যেটো তোমাৰ আমখিনি এটো 75% দেখুৱাই আছে তাৰ পিছত আমি এই অংক এটা দেখালো তাৰ পিছত আয়তন শতাংশত আমি ওপৰত দ্ৰাৱৰ আয়তন তলত দ্ৰৱৰ মুঠ আয়তন এই স্যানিটাইজাৰ এক্সাম্পলটো দিছিলো মই এলকহল ধৰা 40 গ্ৰাম ললা কোনোবাই 30 ml এলকহল ললা 30 ৰ লগত আমাৰ কি লাগিব 70 ml ওয়াটাৰ লাগিব দুইটা লিকুইড সো তেনেকৈ আমি উলিয়াব পাৰো তলত মুঠটো আহিব আৰু বাকি এটো হল ভৰ শতাংশ দ্ৰাৱৰ ভৰ ডিভাইডেড বাই দ্ৰাৱকৰ মুঠ আয়তন এটো ওপৰটো ভৰ তলত আহিব আয়তন ক্লিয়াৰ সবৰে বুজি পালা ভালকে তোমালোকে মোল শতাংশটো মোল হোৱাট ইজ মোল তোমালোকে ক্লাস 11 ৰ এবাৰ বস্তুটো টপিকটো চাবা মইতো কৰামেই বাৰু তথাপি এবাৰ তোমালোকে চাবা তেতিয়া তোমালোকে বস্তুটো বুজি পাবা নেক্সট ক্লাছত মই তোমালোকৰ এইটো মোল শতাংশটো পঢ়াই কোৱেশ্চন কৰাম অংক নিউমেৰিকেল কৰাম ঠিক আছে স্যার নিযুতাংকটো নাচালো হ'ব নেকি আছে ppm parts per million মই এটো দেখাই দিম parts per million ৰ ওপৰত কোৱেশ্চন জেনেৰেলি নাহে মানে মই তোমাক দেখাই দিম এবাৰ নিযুতাংশ হ'ব বুজি পালা সবে ভালকে পালো স্যার আৰু স্যার টাইপস অফ সলিউশনটো হেতু ইয়াৰ পিছতে আহিব হেতু মই ন কৰে ন যাম হেতু আগত আছে ইয়াত নাই একো নাই বুজি পাবা হেতু বস্তুটো হে একে এইখিনি বস্তু দৰকাৰী বেছি মই কৰাই যাম একফালৰ পৰা চিন্তা কৰিব নালাগে টপিক একো মিছ নহয় হ'ব মেইন একেটা বস্তু পৰা তোমাকৰ পৰীক্ষাত কোৱেশ্চন পাবা ঠিক আছে আৰু কাবাৰ কিবা হেৰি আছিল নেকি নুবুজাকে থাকা ক্ৰিস্টোফাৰ ভিগু কপিল ভিগুৱে কো মাতছা নিদিয়া গিয়া ক্লাছত সুধিবা আকৌ কোৱেশ্চন নাই স্যাৰ তেনেকুৱা সুধিব লগা নাই বৰ্তমান ঠিক আছে লাহে লাহে ওলাব আৰু হয় আৰু এতিয়া আৰু ক্লাছ নহয় এতিয়া আৰু মই এটা ভাত বনাব লাগিব ঠিক আছে হেৰি ঠিক আছে মই এইটো ভিডিঅটো মানে দুই এটা ক্লাছ মানে অকমান পাব্লিক কৰি দিম ইউটিউবত সো হেৰি এইটো ভিডিঅটো মই হেৰি ইউটিউবত দিম প্ৰথম কেইটামান ক্লাছ দিম বাৰু ঠিক আছে কোনবা ষ্টুডেন্টে জয়েন কৰিব খুজিলে মোক কন্টাক্ট কৰিলে হ'ল আৰু যদি তোমাকৰ লগৰ কোনবা থাকে বা যিকোনো ষ্টুডেন্টে মোক মেছেজ কৰিলে হ'ব ঠিক আছে গুড নাইট তোমালোকে এখিনি বস্তু অকমান পঢ়িবা মই নোটটো কেইদিনমান পিছত তোমাকৰ দুটা তিনটা ক্লাছ হোৱাৰ পিছত নোটটো মই দিম ঠিক আছে তোমাকৰ ৰুটিন মতে ক্লাছবোৰ হ'ব আৰু তোমালোকে ক্লাছবোৰ ৰেগুলাৰ হ'ব একদম পুৰা ৰুটিন মতে মানে যেটো ৰুটিন দিয়া আছে আৰু ক্লাছটো ধৰা মোৰ 8:30 পা ক্লাছটো ষ্টাৰ্ট হ'ব সদায় গতিকে 8:25 ত মই অন কৰিম তোমালোকেও 8:25 ত জয়েন হ'লে বা
8:30 পৰা যাতে পঢ়াব পাৰো মানে কি হয় ক্লাছটো ষ্টাৰ্ট কৰাৰ মাজত জয়েন কৰিলে মানে কি হৈ থাকে বাৰে প্ৰতি মিনিমাইজ কৰিব লাগে হেৰি কৰিব লাগে মানে তেতিয়াহে ডিষ্টাৰ্বটো নহয় আৰু ঠিক আছে নোট লাগে স্যাৰ নোটখিনি পাবা বুজি লোৱাচোন বস্তুটো এটা এইটো মই আকৌ আজি যেটো পঢ়াইছো এইটোৱে নোট হিচাপে পাবা মানে নোটটো সেইখিনিয়ে থাকিব মই নোটটো দিবে আছে এটা সমুখতে মই নোটটো মেলিয়ে তোমাক পঢ়াইছো নোটটো দিমে বাৰু ঠিক আছে হ'ব এনেও নোটত আজি মই যিকিটা কৰাইছো যেটো নিউমেৰিকেল মই বুজাই পেলাই কৰাইছো সেইটো নোটত নাই কিন্তু দৰকাৰী কাৰণে মানে বস্তুটো হেৰি কোন মানে নিজৰ ফালৰ পৰা মানে ভাবি পেলাই কোৱেশ্চনটো কৰাইছো তেনেকুৱা কথাটো গুড নাইট স্যাৰ গুড নাইট ঠিক আছে শুভৰাত্ৰি